জুবিন গাৰ্গে প্ৰতিটো কথা গানেৰে ইমান ধুনীয়াকৈ বৰ্ণনা কৰিব পাৰে এক্সপ্ৰেছ কৰিব পাৰে গীতৰ মাজেৰে প্ৰতিটো প্ৰজন্মক তেওঁ বুকুৰ অনুভৱবোৰ ক'বলৈ সুযোগ দিছে কিন্তু ব্যক্তিগত জীৱনত কিমান এক্সপ্ৰেছিভ জুবিন গাৰ্গ গৰিমা গাৰ্গক প্ৰথমতে হেতুকে সুধি লৈছো ব্যক্তিগত জীৱনত মই অলমোষ্ট এক্সপ্ৰেছনলেছ মই কথাই নাপালোঁ ঘৰত সেইটো সদায় কমপ্লেইন কৰে একো নকওঁ নিজে নিজে ভাবি থাকোঁ আৰু চব দিলে উত্তৰটো নিজে তেওঁ নাই হেতু নিজৰ আৰু জীৱন সংগীৰ উত্তৰটো বেলেগ হ'ব হেতু ক'বলৈ গ'লে বিয়াৰ আগতে গোটেই কথাখিনি খুব ধুনীয়াকৈ এক্সপ্ৰেছ কৰিছিলে গোটেই কথাবোৰ বিয়াৰ আগত এনেও বেছি কথা কয় চবে বিয়াৰ পিছত মাত নাইকিয়া কৰি দিয়েতো মাত এতিয়া মোৰহে নাইকিয়া হৈছে যেতিয়া ৰাতি আহি ঘৰত সোমাইহি 3 ঘণ্টামান তেওঁ ইমানেই কথা কৈ দিয়ে কোনো বুজি নোপোৱা কথা কিছুমান কৈ দিয়ে আৰু সেইখিনি মানে কিবা আপত্তিজনক যদি থাকে মোৰ মুখৰ পৰা যাতে একো এষাৰ মাত নোলায় সেইটো কৰিব লাগে তেওঁ তাৰ মানে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে কোৱাৰ নিচিনাকৈ উচ্চগ্ৰামত মই যিটো স্কেলত কথা কওঁ তাতকৈ উচ্চগ্ৰামত তেওঁ নিজৰখিনি ৰিলিজ কৰি দিয়ে গতিকে মই চাইলেণ্ট হৈ বহি থাকোঁ আৰু শুনি থাকোঁ যিমানখিনিলৈকে পাৰোঁ তাৰপিছত শুই দিওঁ আকৌ যেতিয়া মনত পৰিলে আকৌ উঠাই পেলাই ক'ব আৰু নহয় মই ইফালে বাগৰি যদি শুই দিওঁ যে আৰু কিমান শুনিম আৰু তেনেকুৱা ধৰণৰ যদি হয় কিবা এটা মই ঘৰলৈ পিঠিটো চাবলৈহে আহিছিলোঁ তোমাৰ সেইখিনিও কয় তাতকৈ মই ষ্টুডিঅ'ত থকাই ভাল তাতকৈ মই গাড়ীখনত ঘূৰি ফুৰাই ভাল ৰাস্তাত ঘূৰি ফুৰিলে অন্ততঃ কুকুৰ এটাইও মোৰ কথা শুনে মানে এক্সপ্ৰেছিভ নহয় এক্সপ্ৰেছিভ হয় মানে এক্সপ্ৰেশ্যনটো বেলেগ এটা লেভেলত থাকেগৈ আচলতে মই বুজি নোপোৱা এটা লেভেলত কিন্তু যি কি নহওক মানুহজন যেনেকৈ মই আৰম্ভণিৰ পৰা পাইছিলোঁ খুব শিশুসুলভ মন এটাৰ এজন মানুহটো গতিকে মই যেতিয়া পাইছোঁ তেওঁ তেতিয়া 23-24 বছৰীয়া এজন যুৱক সৰু ল'ৰা এজন আৰু তেতিয়া বাৰু ময়ো সৰু আছিলোঁ সেই কম্পেৰেটিভলি যেনেকৈ নহওক কিন্তু সেইখিনি সময়ৰ পৰা মই যেনেকৈ পাইছোঁ আজি এই 49 বছৰ বয়সলৈকে এটা দীঘলীয়া আমাৰ ইমান কথা নকওঁ কিন্তু মই এইটো সিদিনা মোক কৈছে মই যেতিয়া মুখেৰে খুব ৰিডমবিলাক গাই থাকোঁ য'ত যাওঁ তাৰমানে ভাবে মানে এইটো কি ধৰণৰ বস্তু এইটো খালি মুখেৰে ৰিডম গাই থাকে মানে তাবলা বোল হওক ড্ৰামৰ বোল হওক কিবা এনি টাইম চলি থাকে তেতিয়া সেইটো কথা মই ভাবোঁ মানে অন্য দেখোঁ যে অন্য ছোৱালীবোৰে যেতিয়া নিজৰ মানে ভালপোৱাজনৰ লগত ওলাই যায় নিজৰ বয়ফ্ৰেণ্ডৰ লগত বা যেনেকৈ নহওক ওলাই যায় তেতিয়া বহুত কথা পাতে ঘূৰি আহি পেলাই কিবা কিবি কথা কয় সি হোষ্টেলত তেনেকুৱা কথা পতা হয় কিন্তু মই দেখোঁ মোৰ লগত যেতিয়া যায় হয় চিনেমাৰ কথা পাতে নহয় গানৰ কথা পাতে নহয় অসমত তেওঁৰ ফেন ফল'য়িঙে কি কৰিছে সেইখিনি কথা কয় যিখিনি মোৰ একদম মোৰ কাৰণে অবোধ আছিলে কথা মই শুনি আচৰিত লাগে আৰু পৰিয়ালৰ কথা দুই এটা কয় আৰু নহ'লে ৰিডম গাই থাকে সেইটো অটোটো হ'ব পাৰে সেইটো টেক্সিটো হ'ব পাৰে বা সেইটো সাগৰৰ পাৰতো হ'ব পাৰে চিনেমাখন চাই থাকোঁতে তাত যদি চিনটোত মই বেছিকৈ মন দি সোমাই গৈছোঁ তেতিয়াও শুনো কাষত কিবা বেলেগ এটাহে বাজি আছে দেখোন সেইটোও হ'ব পাৰে মানে বেকগ্ৰাউণ্ড মিউজিকটো এইফালৰ পৰাও বেলেগ এটা আহি থাকে সন্মুখৰ পৰাও বেলেগ এটা আহি থাকে